চিফ আছিলো আজি ইয়াত টংকেশ্বৰ ৰাভা চিফ হৈ আছে 13 চনত ময়ো মিচিং অটোনমাস কাউন্সিলত চিফ হৈছিলো নীতি কি আছিলে বাজেটত 50 কোটি টকা দেখুৱাই কিন্তু দিবৰ সময়ত 20 কোটি টকা দিয়ে 30 কোটি টকা হেৰাই যায় আমি দিছপুৰত ঘুৰি ফুৰিব লাগে সেই 30 কোটি টকা বিচাৰি কিন্তু আজি টংকেশ্বৰ ৰাভাই এদিনো যাব নালাগে দিছপুৰলৈ যদি বাজেটত 50 কোটি আছে 50 কোটি টকাই ৰাভা হাছং অটোনমাস কাউন্সিলখনে আজি লাভ কৰিছে ৰাভা হাছং অটোনমাস কাউন্সিল ৰাজ্য চৰকাৰৰ আইনৰ অধীনত ইয়াক এটা কনস্টিটিউশনাল ৰিকগনিশ্যন দিব লাগে সাংবিধানিক স্বীকৃতি দিব লাগে কংগ্ৰেছ চৰকাৰে কেতিয়াও প্ৰপ'জেল দিয়া নাছিলে দিল্লী আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি দিল্লীক প্ৰস্তাৱ দিছো যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক কনস্টিটিউশনাল ৰিকগনিশ্যন দিব লাগে আকৌ চিঠি আহিছে যে কি এক্সেক্টলি দিব লাগে হেতুও আপোনালোকে কক আমি কৈছো তাত 6 শিডিউলৰ ভিতৰতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখন গঠন কৰিব লাগে আমি প্ৰস্তাৱ দিছো ইয়াত গাৰো আছে ইয়াত বড়ো আছে গোৰ্খা আছে অসমীয়া আছে বেংগলী ভাষী মানুহ আছে কাৰ্বি আংলঙতো আছে আৰু সকলোৰে সম অধিকাৰ সম মৰ্যাদা ভাৰতবৰ্ষ এখন ভাৰতবৰ্ষৰ সংবিধান এখন ভাৰতবৰ্ষৰ সংবিধান দুখন নহয় সকলোৰে নাগৰিক অধিকাৰ সুৰক্ষিত কৰি সকলোৰে জনগোষ্ঠীগত অধিকাৰ সুৰক্ষিত কৰি এই ভাৰতবৰ্ষৰ সংবিধানৰ স্বীকৃতি প্ৰদান কৰাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী কৰিছো মই কেইদিনমান আগত গাৰো সাহিত্য সভাৰ মিটিঙত গৈছিলো গাৰোসকল অসমৰ খিলঞ্জীয়া মানুহ গাৰো ভাষাত মাধ্যম আছে গাৰোসকলৰ প্ৰতি অসম চৰকাৰৰ দায়িত্ব আছে সেই কাৰণে গাৰো ডেভেলপমেন্ট কাউন্সিল হৈছে ইয়াকো আইনগত সাংবিধানিক স্বীকৃতি প্ৰদান কৰিব লাগে অন্যায় নকৰে কৰিলে নৰেন্দ্ৰ মোদী চৰকাৰে কৰিব হিমন্ত বিশ্ব চৰকাৰে কৰিব সবকা সাথ সবকা বিকাশ সকলোকে লগত লৈ আলাপ আলোচনাৰ মাজেৰে কৰিব আজি গাৰো ভাষাত বিদ্যালয় চলি আছে কিন্তু ৰাভা ভাষাত বিদ্যালয় নাছিলে কেতিয়াও কোনোদিন কৰা হোৱা নাই এইবাৰ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে অসমৰ বাকি ভাষা বড়ো আৰু গাৰো ভাষাত মিডিয়াম আছে কিন্তু বাকি জনজাতীয় ভাষা ৰাভা মিচিং দেউৰী ডিমাসা এই ভাষাবিলাকতো এই বছৰতে আমি বিদ্যালয় স্কুল আৰম্ভ কৰাৰ কাৰণে সিদ্ধান্ত হৈ গৈছে ৰাভা সাহিত্য সভা বা বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুমৰ লগত আমাৰ আলোচনাত চুক্তি হৈ গৈছে এই বছৰ আমি ৰাভা হাছং এলেকাত 106খন এলপি স্কুল আৰম্ভ কৰিম চলি থকা এলপি স্কুল য'ত আমি ৰাভা ভাষাক মাধ্যম হিচাপে আমি স্বীকৃতি দি ৰাভা মাধ্যমেৰে বিদ্যালয় পৰিচালনা কৰোঁ এটা নিৰ্দিষ্ট শ্ৰেণীৰ পৰা আমি অসমীয়াও শিকাম ইংৰাজীও শিকাম ছাত্ৰ ছাত্ৰী কিন্তু নিজৰ মাতৃভাষা ৰাভা স্বীকৃতি যে ৰাভা ভাষা কোনো স্কুলত নচলে তাৰ পৰা আমি আনি ৰাভা ভাষাক আমি শিক্ষাৰ মাধ্যম কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আমাক এতিয়া আমাৰ সকলোৰে লক্ষ্য বিকশিত ভাৰত 2047 চনত ভাৰতবৰ্ষৰ স্বাধীনতাই 100 বছৰ সম্পূৰ্ণ কৰিব সেইদিনা ভাৰতবৰ্ষ এখন উন্নত ভাৰতবৰ্ষ হ'ব লাগে অসম এখন উন্নত অসম হ'ব লাগে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ এখন উন্নত পৰিষদ হ'ব লাগে আৰু অসমৰ যি খিলঞ্জীয়া মানুহ ইণ্ডিজিনাছ পিপুল তেওঁলোক সুৰক্ষিত হ'ব লাগে